আজি ৰাতিপুৱা এটা পুলিচ টিম আহিছিলে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা। তেওঁলোকে এজন দুৰ্ধৰ্ষ ডকাইত আফজাল হুছেইন বৰভূঞা, যাৰ এগেইনষ্টত মোৰ দেন 7 কেছেছ ৰেজিষ্টাৰ্ড হৈছে, ডকাইটি কেছেছ। তেওঁ সেই ডকাইতজনক বিচাৰি পিনে পুলিচ টিমটো কাছাৰৰ পৰা আহিছিলে আৰু তেওঁক পিছে পিছে আহোঁতে আৰু যোৱাকালিও এটা কিবা ডকাইতিৰ ঘটনা হৈছিলে আৰু কাছাৰ পুলিচ টিমৰ খবৰ থকা মতে সেই এটা গাড়ী তেওঁ স্নেচ কৰি আনিছিলে। সেই গাড়ীখনতে তেওঁ ঘূৰি ফুৰি আছে হাইলাকান্দিত বুলি খবৰ পাইছিলে। তেওঁলোকে আহি যেতিয়া হাইলাকান্দিত আহি পালে পুলিচ টিমটো, সেই আফজাল হুছেইন বৰভূঞা যোনজন ডকাইত, তাক হাইলাকান্দি টাউনতে পোৱা গ'ল আৰু গাড়ীখন টাউনত যিহেতু ট্ৰাফিক আছিলে, সেই গাড়ীখন ৰখিলে। গাড়ীখন এখন চেণ্ট্ৰো আছিলে, যোনটো পিছত দেখা গ'ল যে চেণ্ট্ৰোখন এই ডকাইতজনৰে হয়। আৰু সেই গাড়ীখন ৰখোৱাৰ পিছত পুলিচ টিম ওলাই আহে। পুলিচ টিম ওলাই আহি পিনে তাক চাৰেণ্ডাৰ কৰিবলৈ কয়, নামিবলৈ কয়। আৰু প্ৰথমতে হেড কনষ্টেবল এজনে তেওঁক আৰ্মছটো দেখাই পিনে তেওঁক চাৰেণ্ডাৰ কৰিব কয়, কিন্তু গাড়ীখনৰ খিৰিকীয়েদি সেই আৰ্মছটো তেওঁ স্নেচ কৰি পিষ্টলটো কাক কৰি পিনে গুলিয়াব ল'লে, কিন্তু ফৰ্চুনেটলি ফায়াৰিং নহ'লে। আৰু তাৰপিছত লগে লগে IC মালোগ্ৰাম তেওঁ আহি পিনে তেওঁক আকৌ চাৰেণ্ডাৰ কৰিবলৈ কয়, কিন্তু তেতিয়া দেখা যায় যে সেই ডকাইতজন আফজাল হুছেইন বৰভূঞা তেখেতে আকৌ এবাৰ গুলি কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই IC মালোগ্ৰামে চেল্ফ ডিফেন্সত এটা গুলি মাৰিবলৈ বাধ্য হয়, যোনটো গুলি তেওঁৰ ডিঙিত লাগে আৰু লগে লগে ইমিডিয়েটলি আছামীজনক হস্পিটেল লোৱা যায়। হস্পিটেলত তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ আৰম্ভ কৰে ডক্টৰে, কিন্তু ট্ৰিটমেণ্টৰ সময়তে তেওঁ আনফৰ্চুনেটলি ঢুকালে। আৰু এতিয়া তাৰ লগত এই আছামীজনৰ লগত আৰু এজন আমি আছামী পাইছোঁ। তেওঁৰ নাম হৈছে ইৰাব আলী লস্কৰ, আনাডাৰ ডকাইট, এণ্ড হি হেজ বিন এৰেষ্টেড। তেওঁ কাষ্টডিত আছে। আৰু আফটাৰ চাৰ্চ অফ দ্য ভেহিকল, চেণ্ট্ৰৰ গাড়ীখন আমি চিজ কৰিছোঁ। সেই গাড়ীখন চাৰ্চ কৰাৰ পিছতে সেই গাড়ীখনৰ পৰা এটা আমি পিষ্টলো উদ্ধাৰ কৰিছোঁ, .32 পিষ্টল উইথ 5 rounds of ammunition। আৰু এতিয়া যিমানখিনি আমাৰ লফুলি আমাৰ FIR কেছ ৰেজিষ্টাৰ কৰা, ইনভেষ্টিগেশ্যন কৰা, গোটেইখিনি কাম এতিয়া চলি আছে।